স্বাগতম জনাইছোঁ মই এটা ব্লগলৈ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ টিলিঙা মন্দিৰ। এতিয়া সেইফালে ফুল আৰু টিলিঙা বান্ধিবলৈ লাইন পাতি আছোঁ। চাৰিওফালে টিলিঙা 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 দেখাই আছোঁ ৰ'ব। এইফালে চাওক, তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰ। চাৰিওফালে মাত্ৰ টিলিঙা টিলিঙা টিলিঙা। এইফালে এইটো চাওক, টিলিঙাৰ পাহাৰ হৈ আছে। এইফালে টিলিঙা, এইফালে সকলোতে টিলিঙা। এইফালে ৰছীবোৰ আছে। এই গছজোপা যে কৈ আছোঁ ৰ'ব আপোনালোকক। এইফালে চাওক, সৰু ডাঙৰ সকলোতে মাত্ৰ টিলিঙা। নামটোৱে টিলিঙা মন্দিৰ আৰু। এইবোৰ চাওক, চবতে টিলিঙা। চাকি জ্বলাব পাৰি। কাম কৰি আছে এতিয়া এইবোৰ। এই গছজোপা যে, এইজোপা ফ্ৰণ্টৰ পৰা ভিডিঅ' কৰা এলাও নাই, সেইবাবে মই বেকৰ পৰা দেখাইছোঁ। এই গছজোপাৰ তলত এটা শিৱলিংগ ওলালে, তেতিয়াৰ পৰাই এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। চব ফালৰ পৰা টিলিঙাৰ চাউণ্ডে আহিয়ে থাকিব আৰু এতিয়া। সকলো ফালৰ পৰা টিলিঙাৰ চাউণ্ড। এইবোৰ যে দেখিছে খুঁটাবোৰ, ইয়াত অলপ দিন আগতে টিং দিছিলে আৰু এই তলত এইবোৰত টাইলছ লগাই দিছিলে। তেতিয়া এই গছজোপা মৰি গৈছিলে, সেইটো কাৰণে বাহিৰৰ পৰা চাইণ্টিষ্ট আহিলে। চাইণ্টিষ্ট আহি পেলাই চালেহি কি হ'ল। তাৰপৰা এই গছ টিং দি দিয়াৰ কাৰণে গছজোপা মৰি গৈছিলে। মানে চাইণ্টিষ্টে মানে বহুত কষ্ট কৰি পেলাই গছজোপা বচালে। তেতিয়া এই গছজোপা এতিয়া জীৱিত ৰূপত আছে। ফ্ৰণ্টৰ পৰা ভিডিঅ' কৰা এলাও নাই, নহ'লে মই দেখালোহেঁতেন আপোনালোকক। সেইফালে এইবোৰ চাওক টিলিঙা, সকলোতে টিলিঙাই মুঠতে। মন্দিৰটোলৈ সোমাই আহিয়ে সোঁ চাইডে মুখ হাত ধোৱাৰ এটা সুবিধা আছে। সুন্দৰ পৰিৱেশ মন্দিৰটো। মন্দিৰটোৰ লোকেশ্যনটো যদি কওঁ, ট্ৰেইন ষ্টেচনৰ পৰা বাওঁহাতে আহি পেলাই মন্দিৰটো পাব। এইখন চাই লওক, ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 7টা বজালৈকে খোলা থাকে। এনেই বন্ধ থাকিব এইখন। যদি ট্ৰেইনত আহে, ট্ৰেইনৰ পৰা ইয়ালৈ এই বেটেৰী ৰিক্সাত আহিব পাৰিব। এই জেগাখনক নাহৰকটীয়া বৰডুবি বুলি কোৱা হয়। ৰাস্তাৰ কাষতে মন্দিৰটো ৰাস্তাৰ কাষতে আছে, দেখিবই ৰাস্তাৰ পৰা আপোনালোকে ইয়াত দিবলৈ চাকি তাকি ল'বলৈ এইবোৰ দোকান আছে। এইবোৰ গোটেইখন দোকানেই দোকান, বহুত দূৰলৈকে দোকান। তো গাইজ, বৰডুবিৰ টিলিঙা মন্দিৰৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বাই বাই।